লকডাউনৰ ফলত দৰিদ্ৰ নিচলাৰ ঘৰত হাহাকাৰ। পদপথে পদপথে ভোকাতুৰ অঘৰীৰ বিননি। দিন হাজিৰা কৰা লোকৰ আখলত জ্বলা নাই জুই। এমুঠি অন্নৰ বাবে হাহাকাৰ দৰিদ্ৰ জনতাৰ। ৰাজ্যত চলি আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। জনশূন্য ৰাজ্যৰ প্ৰতিখন চহৰ গাঁও ভূঁইৰ বাট পথ। কিদৰে পাৰ কৰিছে ৰাজ্যবাসীয়ে লকডাউন? কি খাইছে? ক'ৰ পৰা আনিছে খাদ্য? দিন হাজিৰা কৰা লোকসকলৰ পাকঘৰত এতিয়া লকডাউন সদৃশ পৰিস্থিতি। সন্তানকেইটাই বাৰে বাৰে চাইছে মাকৰ মুখলৈ। কি ৰান্ধি খুৱাব মাকে? এনে দুৰ্যোগৰ সময়ত ওলাই আহিছে সহৃদয়বান একাংশ লোক। আগবঢ়াই দিছে ভোকৰ এসাঁজ ভাত। এই দৃশ্য ওদালগুৰিৰ কলাই গাঁৱত CRPFৰ জোৱানসকলে চাহ শ্ৰমিক দিন হাজিৰা কৰা 200টা পৰিয়ালক বিতৰণ কৰিলে খাদ্য সামগ্ৰী। খাদ্য সামগ্ৰীৰ টোপোলালৈ মুখত হাঁহি বিৰিঙিল এইসকলৰ। তাৰ মাজত এই দৃশ্যই গধুৰ কৰি তুলিব আপোনাৰ মন মগজু। এইটি কণমানিয়ে বাৰে বাৰে চাইছে টোপোলাটোলৈ। অনাহাৰে থকা কণমানিটিয়ে আগ্ৰহেৰে চাইছে টোপোলাটোলৈ। হয়তো সিও ভাবিছে মাতৃয়ে ৰান্ধিব আজি তালৈ সি ভালপোৱা আহাৰ। এয়া নগৰবেৰাৰ এখন গাঁও। গাঁওবাসীয়ে আজিলৈকে পোৱা নাই কোনো সাহায্য। আলু কচু বিস্কিট খাই এওঁলোকে জীয়াইছে জীৱন। দিন হাজিৰা নাইবা মাছ মাৰি জীৱন নিৰ্বাহ কৰা প্ৰতিটো পৰিয়ালে হাতযোৰ কৰি এইদৰেই এমুঠি অন্নৰ বাবে ৰজাঘৰলৈ কৰিছে অনুনয় বিনয়। আমাৰ এই মানুহখিনি খুব এটা অসুবিধা, কোনো এটা সাহায্য নাপায়। চাকৰি বাকৰি নাই, কোনো এটা বিজনেছ নাই, কোনো এটা সুবিধা নাই। আজি 17-18 দিন হ'ল লকডাউন দিব, কোনো এটা বিজনেছ কৰিব ওলাব নোৱাৰে, কোনো এটা ভাল কামত ওলাব নোৱাৰে। আমি কেনেকৈ চলিম? কোকৰাঝাৰৰ SP ৰাকেশ ৰৌচনৰ প্ৰশংসনীয় পদক্ষেপ। আৰক্ষী অধীক্ষকজনে অস্থায়ীভাৱে নিৰ্মাণ কৰিছে কোকৰাঝাৰত সমূহীয়া ভোজনালয়। অনাহাৰে থকা দৰিদ্ৰ লোক, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে প্ৰতিদিনে আহাৰৰ ব্যৱস্থা কৰিছে। শৃংখলাবদ্ধ আৰু দূৰত্ব বৰ্তাই সকলোৱে এইদৰে গ্ৰহণ কৰিছে আহাৰ। আজিৰ পৰা যিটো আছে এইটো ৰেগুলাৰ হ'ব এইটো কোকৰাঝাৰ টাউনত। আৰু যিকোনো দুখীয়া ৰাইজ আছে যিটো ভোজন পোৱা নাই, খানা পোৱা নাই, ইয়াত আহি খাব পাৰে। আমি 3 ঘণ্টা দিনত 3-4 ঘণ্টা ইয়াত আমাৰ খোলা থাকিব। নগাঁৱত আগবাঢ়ি আহিল সাংবাদিক আৰক্ষী। নগাঁৱৰ এগৰাকী বিকাৰগ্ৰস্ত লোকৰ কৰুণ দৃশ্য। পূৰ্বতে যোনে যেনেকৈ খাদ্য দিয়ে সেয়া গ্ৰহণ কৰিছিল। এতিয়া লকডাউনৰ কবলত লোকজনে ভোকত প্ৰতিদিন পাৰ কৰিছে। প্ৰাগ নিউজৰ নগাঁৱৰ সাংবাদিক অজিত শইকীয়া আৰু আৰক্ষীৰ তৎপৰতাত যোগান ধৰা হয় লোকগৰাকীক খাদ্য আৰু খোৱা পানী। ভোকৰ এখনতে মানে ৰাস্তাত শুই পেলাই বিশ্ৰাম লৈছিলে। কাৰণ যিমান মানুহ ভোকত থাকে, যেতিয়া শুই দিয়ে তেতিয়া অন্ততঃ মানে তেখেতে গাত এটা শক্তি পায়। গতিকে তেখেতে ৰাস্তাত শুই আছিলে আৰু আমি লগে লগে খোৱা বোৱা আহাৰ যোগান ধৰাৰ লগে লগে তেওঁ সুস্থ হয় আৰু সুস্থ হৈ লাহে লাহে ৰাস্তাত খোজকাঢ়ি আগুৱাই গুচি যায়। এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত এনে দৃশ্যই উদ্বিগ্ন কৰি তুলিছে হৃদয়বান লোকক। তেওঁলোক ওলাই আহিছে মানুহৰ বাবে, আগবঢ়াই দিছে ভোকৰ এসাঁজ ভাত, ভগাই লৈছে আৰ্তজনৰ সা-সমনীয়া, পৰিচয় দিছে মানৱতাৰ। তেওঁলোকক জনাইছো চেলুট। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।